वक्रतुंडा महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा गुरुर्वरदं। नमस्कार। यूथ स्किल एंड लाइवलीहुड एसोसिएशन द्वारा आयोजित आसाम सुपारस्टार 2025 शीर्षक ए बर्णाढ्य फैशन शो और प्रतियोगिताखने उपस्थित आमंत्रित विशिष्ट अतिथिসকল और सम्मानीय राइज जय जयते उद्योक्ताসকলৰ तरफৰ পৰা আপোনালোক সকলোকে জনাইছো শুভ সন্ধ্যা और সশ্ৰদ্ধ প্ৰণিপাত। লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বিভিন্ন সংবাদ মাধ্যমৰ পৰা অহা অতি শ্ৰদ্ধাৰ সাংবাদিকসকলক জনাইছো ওলগ আৰু অভিনন্দন। হে সুধীবৃন্দ, আমি সকলোৱে জানো যে সত্যম শিৱম সুন্দৰম অৰ্থাৎ সত্য শিৱ সুন্দৰৰ আৰাধনাইহে আমাৰ মনত প্ৰেৰণা দিয়ে আৰু এই সুন্দৰতে নিহিত থাকে আমাৰ জীৱন ৰস। এই সুন্দৰৰ আৰাধনাৰ একমাত্ৰ অৰ্থ হৈছে কলাৰ আৰাধনা। আমি কলাৰ যোগেদিহে সুন্দৰক লাভ কৰোঁ। ভৰতমুনি নাট্যশাস্ত্ৰৰ যি 64বিধ কলা আছে, এই 64বিধ কলাৰ প্ৰত্যেকটো কলাৰে এক নিজস্ব বৈশিষ্ট্য আছে, নিজস্ব ধৰ্ম আছে আৰু প্ৰত্যেকটো কলাৰে উদ্দেশ্য হৈছে সুন্দৰৰ সন্ধানত আগুৱাই যোৱা। যেনেকৈ নৃত্য এটা বিশেষ কলা, অভিনয় এটা বিশেষ কলা, সংগীত এটা বিশেষ কলা, ঠিক তেনেকৈ ফেশ্বন শ্ব' অৰ্থাৎ সাজপাৰ প্ৰতিযোগিতাও এক বিশেষ কলা। বহুতে কয় যে ফেশ্বন মানে কেৱল চুটি কাপোৰ। আচলতে ফেশ্বন মানে কেৱল চুটি কাপোৰ নহয় কিছু মডেলৰ কেটৱাকৰ সমষ্টি। এই ফেশ্বনৰ আছে নিজা এক দৰ্শন দৃষ্টি। এই ফেশ্বনো হ'ব পাৰে অহৰহ আমাৰ কেৰিয়াৰ গঢ়াৰ এক প্ৰেৰণাৰ দৃষ্টি। এই ফেশ্বনতে লুকাই থাকে আমাৰ জীৱনৰ গতি আৰু প্ৰগতি। এই ফেশ্বনেই হ'ব পাৰে আমাৰ এক জীৱন জীনাৰ শক্তি। গতিকে বৰ্তমান বিশ্বায়নৰ যুগ, আমি সকলোৱে জানো। এই বিশ্বায়নৰ যুগত আমাৰ বহুতো নৱপ্ৰজন্মৰ উচ্চ শিক্ষিত যুৱক যুৱতীয়ে হয়তো কৰ্মসংস্থানৰ অভাৱত হতাশাত ভুগিব লগা হয়। গতিকে আমি এই ফেশ্বন শ্ব' বা মডেলিঙকো আমি জীৱনৰ সুন্দৰ সাধনা কৰাৰ লগতে আমি জীৱনৰ এক অন্যতম কেৰিয়াৰ হিচাপে নিজকে বাছি ল'ব পাৰোঁ। তেতিয়া আমি এই ফেশ্বন আৰু মডেলিঙৰ জৰিয়তে আমি সমাজত এক সুন্দৰ সুগন্ধি কোবাক বিয়পাই তুলিব পাৰিম আৰু লগতে আমি ইয়াকে কেৰিয়াৰ হিচাপে লৈ অনাগত ভৱিষ্যতক আমি গঢ় দিব পাৰিম। লগতে আমাৰ উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে আমাৰ অসমৰ যি ঐতিহ্য, আমাৰ যি পৰম্পৰা, আমাৰ যি সম্পদ, এৰী পাত মুগা নুনি, এইবিলাক নতুনকৈ এইসকল মডেলছৰ দ্বাৰাই জগত সভালৈ লৈ যাবলৈ তেওঁলোকে প্ৰয়াস কৰিছে। গতিকে মডেল আৰু এই সাজপাৰ প্ৰতিযোগিতাৰ দ্বাৰাই আমাৰ এই আপুৰুগীয়া সম্পদখিনি আমি মডেলসকলৰ দ্বাৰাই আমি জগত সভালৈ লৈ যাবলৈ প্ৰয়াস কৰাও তেওঁলোকৰ এক উদ্দেশ্য। লগতে নৱপ্ৰজন্মৰ যিসকল মডেলিঙক অন্তঃকৰণে ভাল পোৱা যুৱক যুৱতী আছে, তেওঁলোকক এখন প্লেটফৰ্ম দিয়াৰ মানসেৰে এই প্ৰতিযোগিতাখন তেওঁলোকে আয়োজন কৰিছে। গতিকে মই পোনপ্ৰথমে यूथ स्किल एंड लाइवलीहुड एसोसिएशन और आसाम सुपारस्टार प्रत्येकगराकी उद्योक्ताले मैं आंतरिक धन्यवाद जनाई तेखेतসকলৰ বাবে আপোনালোকৰ পৰা এজনী অভিনন্দনৰ হাত চাপৰি বিচাৰিছোঁ। আমাৰ আশা আৰু প্ৰত্যাশা এইসমূহ প্ৰতিযোগিতাই এইসমূহ
আজি বৰ্ণাঢ্য অনুষ্ঠানবিলাকে আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক যথেষ্ট উৎসাহিত কৰিব আৰু তেওঁলোকক এই দিশত আগুৱাই যাবলৈ তেওঁলোকক শক্তি যোগাব, প্ৰেৰণা যোগাব, সাহস দিব। লগতে আমাৰ আশাৰ প্ৰত্যাশা, আজি এই প্ৰচণ্ড গৰমকো নেওচি আপোনালোকে যি সুন্দৰ মন লৈ এটা সুন্দৰ চিন্তা লৈ ইয়াত আহি উপস্থিত হৈছেহি, গতিকে আহক এই শুভ সন্ধিয়াতে আমি সকলোৱে এই বৰ্ণাঢ্য ফেশ্বন শ্ব'ৰ আৰম্ভণিতে আমাৰ মনত আমি হতাশা হুমনি আঁতৰাই আমাৰ মনত আমি সপোনৰ বৃন্দাবন উজ্বলাই তোলোঁ আৰু প্ৰত্যেকৰে মনবোৰ উজ্বলি উঠক আৰু আহক আমাৰ নৱপ্ৰজন্মক আমি হাতে হাত ধৰি আমি অসূয়া অশান্তি অপ্ৰীতিৰ পৰিৱৰ্তে আমাৰ মনত সপোনৰ বৃন্দাবন উজ্বলাই তুলি আমি এক সুন্দৰ সেন্দুৰীয়া বাটেৰে যাত্ৰা কৰোঁ। শেষত আমাৰ আশাৰ প্ৰত্যাশা, উদ্যোক্তাসকলে যি উদ্দেশ্যে এই প্ৰতিযোগিতাখনি আয়োজন কৰিছে সেয়া সফল হওক আৰু ইয়াৰ পৰা ওলাই যোৱা প্ৰত্যেকগৰাকী প্ৰতিযোগীয়ে অনাগত দিনত তেওঁলোকৰ চিন্তা চেতনা আৰু তেওঁলোকৰ একাগ্ৰতা আৰু ফেশ্বন মডেলিং ক্ষেত্ৰত তেওঁলোকে কৰা কামৰ যোগেদিয়ে আমাৰ লুইতপাৰৰ প্ৰতিটো আলি পদূলি প্ৰত্যেকটো পুৱা গধূলি মুখৰিত হওক সাংস্কৃতিক ধ্বনিৰে। এই শুভবাৰ্তাৰে পুনৰবাৰ আপোনালোক সকলোকে প্ৰণিপাত জনাই নটগুৰু নটৰাজৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আমি অনুষ্ঠানৰ মাজলৈ যাব বিচাৰিছোঁ। শেষত কওঁ, হে নত দেৱতা, হে নাট্য জ্যোতি, তোমালৈ জনাইছোঁ আমি সহস্ৰ প্ৰণতি। কৃষ্টিৰ থাপনাত সৃষ্টিৰ অঞ্জলি যাচি ৰূপান্তৰৰ কলিতা জ্বলাই তুমি দেখুৱাই দিয়া সত্য শিৱ সুন্দৰৰ পথেৰে আমিও যাওঁ আগুৱাই, আমাক দিয়া শকতি, দিয়া শকতি, দিয়া শকতি। উপস্থিত আছে আমাৰ যোৰহাটৰ গৌৰৱ আৰু সম্পদ, অসমৰ এগৰাকী অতি সক্ৰিয় যুৱ নেতা, যাৰ নেতৃত্বত সমাজত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে, সেইগৰাকী হৈছে আমাৰ অতি মৰমৰ বৰিষ্ঠ যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱা। আমি সিদ্ধাংকু অংকুৰ বৰুৱাক মঞ্চলৈ আদৰণি সকলক অনুৰোধ জনাইছোঁ। এখন সাংস্কৃতিক ঘৰত জন্ম সিদ্ধাংকু অংকুৰ বৰুৱা, এই আপোনালোকৰ সন্মুখত, যাৰ দেউতাকে ভূপেন দাৰ জীৱিত কালতে তেখেতৰ গীতসমূহ ভূপেন্দ্ৰ সংগীত হিচাপে নামাকৰণ কৰি থৈ গৈছে, সেইজন বিভূষণ বৰুৱাৰ সুযোগ্য সন্তান এয়া সিদ্ধাংকু অংকুৰ বৰুৱা। গতিকে এই আপাহতে মঞ্চত উপবিষ্ট দুয়োগৰাকী বিশিষ্ট ব্যক্তিক আমাৰ উদ্যোক্তাসকলে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছে। মই প্ৰথমে আমাৰ উদ্যোক্তাসকলৰ হৈ আসাম ছুপাৰষ্টাৰ 2025-ৰ স্বত্বাধিকাৰ মূল হোতা বিশিষ্ট মডেল পপীৰা বাদামী বাইদেউ, আমাৰ আজিৰ বন্দী প্ৰজনক ইলোৰা বৰদলৈ বাইদেউ, আমাৰ এখনি হেঁপাহৰ গামোচা চেলেং আৰু এখনি এটি স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰিব অনুৰোধ জনাব। আৰু লগতে এটা ফুলাম জাপি, এয়া আমাৰ আমাৰ স্বাভিমান এখন চেনেহৰ বিহুৱানেৰে আমাৰ বিশিষ্ট সমাজ সেৱিকা ইলোৰা বৰদলৈ সম্ভাষণ জ্ঞাপন কৰিছে। লগতে এখন আমাৰ অতি আদৰৰ চেলেং হিচাপে তেখেতক সম্ভাষণ জ্ঞাপন কৰা হৈছে, লগতে এটি স্মাৰক প্ৰদান কৰা হৈছে আৰু এটি অসমীয়াৰ স্বাভিমান জাপিৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। আমি সকলোৰে পৰা পুনৰ এবাৰ অভিনন্দনৰ হাত কৰিব বিচাৰিছোঁ। আমি ইলোৰা বাইদেউক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰপাছতে আমাৰ মাজত উপস্থিত আছে, মই কৈছোঁৱে, অতি ডাইনেমিক লিডাৰ, যুৱ প্ৰজন্মৰ এক যুৱ কণ্ঠ, এক যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱা। আমি ইয়াৰ পাছতে তেখেতক মৰম আৰু সম্ভাষণ জ্ঞাপন কৰি আমি উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। উদ্যোক্তাসকলৰ হৈ পৰাগজ্যোতি বৰা ডাঙৰীয়াই তেখেতক এখন হেঁপাহৰ বিহুৱানেৰে সম্ভাষণ জ্ঞাপন কৰিছে, লগতে আমাৰ আদৰৰ এখন চেলেং চাদৰ প্ৰদান কৰা হৈছে, লগতে এটি তেখেতক স্মাৰক প্ৰদান কৰা হৈছে আৰু আমাৰ অতি আদৰৰ আমাৰ এটি ফুলাম জাপিৰে এইগৰাকী যুৱ নেতাক সম্ভাষণ জ্ঞাপন কৰা হৈছে। সকলোৰে পৰা পুনৰ এজাবাৰে আমি অভিনন্দনৰ হাত চাপৰি বিচাৰিছোঁ। সিদ্ধাংকু অংকুৰ বৰুৱা যোৰহাটৰ নৱপ্ৰজন্মৰ এক শক্তি, এক যুৱ নেতা, গতিকে হাত চাপৰি অকণমান জোৰকৈ দিয়ক। তেওঁ দায়বদ্ধ আচলতে আমাৰ লগত, তেওঁ অনাগত দিনত আৰু সুন্দৰ দক্ষভাৱে যাতে কাম কৰিব পাৰে সমাজৰ লগত। ধন্যবাদ। তাৰপাছতে
দুইজনে বক্তব্য আগবঢ়াব আমি এগোষ্ঠী বক্তৃ প্ৰজন্মৰ আজি অনুষ্ঠান শুভাৰম্ভ কৰিব বিচাৰিছোঁ মই দুইগৰাকী সহযোগত আমাৰ এজনকা উৰুলি ধ্বনি দিবলৈ অনুৰোধ জনাইছোঁ এয়া এগোষ্ঠী মংগল প্ৰদীপেৰে আজি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হৈছে এয়া আমাৰ মাজত উপস্থিত থকা বিশিষ্ট সমাজ সেৱিকা ইলুৰা বৰদলৈ বাইদেউ এগোষ্ঠী মংগল প্ৰদীপ প্ৰজ্বলন কৰি এয়া অনুষ্ঠান শুভাৰম্ভ কৰিছে शुभं करोति कल्याणं आरोग्यं धनसम्पदः शत्रुबुद्धि विनाशाय दीपज्योति नमस्तुते शांति 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 Food Skill Learning Group Association आयोजित Assam Superstar 2025 Grand Finale বাবে আমাৰ জয়ন্তী প্ৰেক্ষাগৃহত সমবেত উদ্যোক্তা মণ্ডলীৰ লগতে আমাৰ প্ৰতিযোগীসকল অভিভাৱকসকল শুভাকাংক্ষী ৰাইজ আৰু আমাৰ বন্ধুসকল সকলোকে মই এই সন্ধিয়াৰ আদৰ সম্ভাষণ জনাইছোঁ উদ্যোক্তা মণ্ডলীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আজি আমাৰ এই ৱাৰ্ডৰ ভিতৰতে জয়ন্তী থিয়েটাৰ হল প্ৰেক্ষাগৃহত তেওঁলোকে নিৰ্বাচন কৰিলে আৰু আমিও এই সুযোগতে তেওঁলোকৰ এই শুভ কাম ভাগিত অংশগ্ৰহণ কৰিবলৈ পালোঁ তেখেতসকলৰ আজি এই মাংগলিক ক্ষণত মোৰ ফালৰ পৰা মই আশীৰ্বাদ প্ৰদান কৰিছোঁ আৰু এই প্ৰজ্বলিত বন্তিগছিৰ দৰেই তেখেতসকলৰ যি প্ৰচেষ্টা নৱপ্ৰজন্মক তেওঁলোকে আগুৱাই নিব বিচাৰিছে আৰু তেনেধৰণেই তেওঁলোক আগবাঢ়ক আৰু যিহেতু আজিকালি অকল পঢ়া শুনা বা সাংস্কৃতিক অনুষ্ঠানৰ শিক্ষাৰে আমাৰ শিক্ষা নহয় পৃথিৱীখনৰ শিক্ষাৰ পৰিসৰ বহুত বেলেগ হৈছে আমি শিশু অৱস্থাৰ পৰা আমাৰ শিশুসকলক আমি কোন বিষয়টোৰ প্ৰতি ৰাগ আছে সেইখিনি উলিয়াবলৈ হ'লে এনেধৰণৰ অনুষ্ঠানৰ অতিকে প্ৰয়োজনীয়তা আছে আমাৰ শিশুসকলৰ সুপ্ত প্ৰতিভা এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰৰ যোগেদি আমি গম পাব পাৰোঁ আৰু তেখেতসকলক তেওঁলোকক সেই ৰাস্তাত লৈ গৈ আমি সফল হ'ব পাৰোঁ ইতিমধ্যে আমাৰ উপৰোক্ত ব্যক্তাই ধুনীয়াকৈ কৈ গৈছে মই বিশেষ নকওঁ ইয়াতে গৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ বিশিষ্ট সমাজ সেৱিকা ইলুৰা বৰদলৈ বাইদেউ বক্তৃ প্ৰজন্মৰ খুব সুন্দৰকৈ বক্তব্য আগবঢ়ালে বাইদেউক আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ তাৰ পাছতে আমাৰ মাজত উপস্থিত আছে যুৱ নেতা বৰ্তমান সময়ত সাম্প্ৰতিক সময়ৰ অতিকে বলিষ্ঠ কণ্ঠ যুৱ নেতা সিদ্ধাংকুৰ অংকুৰ বৰুৱা মই তেখেতক আজি মঞ্চ উদ্বোধক হিচাপে আমন্ত্ৰণ জনাই অনা হৈছে গতিকে তেখেতলৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ আৰু তেখেতৰ বক্তব্যৰে আজি যি বৰ্ণাঢ্য ফেশ্বন শ্ব'ৰ প্ৰতিযোগিতা আসাম ছুপাৰষ্টাৰ 2025 শীৰ্ষক যি গ্ৰেণ্ড ফিনালে যি প্ৰতিযোগিতা সেয়া তাৰ মঞ্চ আমি আনুষ্ঠানিকভাৱে সিদ্ধাংকুৰ অংকুৰ বৰুৱাৰ বক্তব্যৰে মুকলি কৰা হ'ব বুলি ঘোষণা কৰিছোঁ মই সিদ্ধাংকুৰৰ মাইক্ৰফোন আগবঢ়াইছোঁ ধন্যবাদ ৰঞ্জনদা আজি আয়োজিত আসাম ছুপাৰষ্টাৰ গ্ৰেণ্ড ফিনালে ৰিজাল্ট অনুষ্ঠিত কৰিছে ইয়াত বিশেষভাৱে মই আয়োজক গোষ্ঠীক বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ ইমান সুন্দৰভাৱে আয়োজন কৰিছে আৰু এই অনুষ্ঠানবোৰে এই লুকাই থকা প্ৰতিভামূলক যিবোৰ আজি ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰিবলৈ আছে এই লুকাই থকা প্ৰতিভামূলক চিনাক্ত কৰা এখন নতুন মঞ্চ প্ৰদান কৰে মই ফেশ্বন শ্ব'ৰ বিষয়ে মই ইমান জ্ঞান নাই সেইকাৰণে মই ক'ব নাযাওঁ কিন্তু এই অনুষ্ঠানবোৰে অংশগ্ৰহণকাৰীসকলক এক নতুন উৎসাহ দিয়ে নতুন আশা দিয়ে গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰৰ
খুবেই প্ৰয়োজনীয়তা আছে আৰু যোৰহাটখন যিহেতু ইতিমধ্যে ৰঞ্জনে কৈছে ফেশ্বন শ্ব' মানে কেৱল চুটি কাপোৰ বা সেইটো বুলি ক'লে ভুল হ'ব ইয়াৰো বহুতখিনি আৰ্ট আছে বা কলা আছে গতিকে মই এইটোৱে কওঁ যে এনেকুৱা অনুষ্ঠানবোৰৰ আমাৰ খুবেই প্ৰয়োজনীয়তা আছে আৰু মানুহে ভাল চিন্তাধাৰাৰে এই অনুষ্ঠানবোৰ হ'ব লাগে বহুতেতো বেয়া চিন্তাধাৰাৰে লয় নিগেটিভ থিংকিং হ'ব লাগে বা পজিটিভ থিংকিং হ'ব লাগে গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠানত উপস্থিত হৈ ধন্যবাদ মানিছোঁ যোৰহাট যিহেতু এখন সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় সেই পৰিচয়টো খুব সুন্দৰভাৱে দাঙি ধৰিছে আৰু বিশেষভাৱে অনুষ্ঠানত নিমন্ত্ৰণ কৰাৰ বাবে আয়োজক গোষ্ঠীৰ লগতে বিশেষভাৱে যোৰহাট অঞ্চলৰ এজন বিশিষ্ট সাংবাদিক তথা বিশিষ্ট সমাজসেৱক যোৰহাটৰ সামাজিক বা দৈনিক জীৱনত খুব উত্তমভাৱে জড়িত প্ৰতিপৰা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ মোৰো এই সামাজিক জীৱনত আগবঢ়াওঁতে তেওঁ যথেষ্টখিনি উৎসাহিত কৰে আৰু তাৰোপৰি ইয়াত বহি আছে আমাৰ নয়ন শৰ্মা ডাঙৰীয়া তেওঁ ব্যক্তিত্বই আমাৰ প্ৰত্যেকজন ব্যক্তিৰ মোক বিশেষভাৱে যথেষ্টখিনি আকৰ্ষিত কৰে আৰু তেওঁ দেখিছোঁ তেওঁ এজন ষ্টেট বেংকৰ কৰ্মচাৰী হয় তাৰোপৰি তেওঁ এজন ভাল ক্ৰীড়া সংগঠক হয় আৰু প্ৰত্যেকটো যোৰহাটৰ অনুষ্ঠানৰ লগত জড়িত সেইকাৰণেই কোৱা হয় যোৰহাটৰ সাংস্কৃতিক ৰাজধানী যোৰহাটৰ আৱেগটো যে অলপ অন্য জিলাত বেলেগতকৈ পৃথক এইটো পৰিচয় এই ধৰণৰ ব্যক্তিবোৰৰ কাৰণে আজি আমাৰ যোৰহাটৰ ঐতিহ্যলৈ আমি গৌৰৱ কৰিব পাৰোঁ আৰু লগতে ইয়াত আছে আমাৰ সকলো বিশিষ্ট সমাজসেৱিকা তথা এই ৱাৰ্ডৰ প্ৰফেচৰ ইন্দ্ৰজিৎ বৰা বাইদেউ ডাঙৰীয়া খুব সুন্দৰভাৱে কথাখিনি মন্তব্য দিছে ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে অসমৰে এজন জনপ্ৰিয় অভিনেত্ৰী আমাৰ সকলোৱে চক্ৰাৰ যোৰহাটৰ গৌৰৱ গায় আমাৰ বিদ্যালয় বাইদেউ গতিকে আমি সকলোৱে যোৰহাটখনক এই ধৰণৰ অনুষ্ঠানসমূহৰ জৰিয়তে সমাজখনক একত্ৰিত কৰিব কাৰণ এই ধৰণৰ অনুষ্ঠানবোৰে সমাজৰ সকলো শ্ৰেণীৰ লোকক একত্ৰিত কৰিব পাৰে কাৰণ এখন সমাজ বা এখন অঞ্চল প্ৰকৃতাৰ্থত নিৰ্মাণ কৰিব লগা হ'লে এই সকলোৰে মাজত পৰস্পৰ আন্তৰিকতা লাগিব সৎ লাগিব মানৱ প্ৰেম লাগিব আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰে ৰাইজৰ মাজত একত্ৰিততা আনে একাগ্ৰতাভাৱে আন্তৰিকতা আনে গতিকে পুনৰবাৰ উদ্যোগলৈ মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক আজি জনাব বিচাৰিছোঁ যে যোৰহাটত মই যিহেতু অল আছাম ব্লাইণ্ড এছ'চিয়েশ্যনৰ লগত সহযোগ কৰি মোৰ দেউতাৰ স্মৰণত বিশেষভাৱে জুবিন দাৰ লগত একেলগে মিলি ছেপ্টেম্বৰ মাহৰ লাষ্টত বা অক্টোবৰ এখন খুব ডাঙৰ এটা অনুষ্ঠান পাতিব গৈছোঁ সামাজিক অনুষ্ঠান পাতিবলৈ গৈ আছোঁ আৰু জুবিন দাৰে সেইটো ইচ্ছা আছে একচুৱেলি আপোনালোক সকলোকে মই আজিও কৈছোঁ যে ইতিমধ্যে আপোনালোকক জনাম বাতৰি পৰিৱেশত বাতৰি যদিও আপোনালোকে সেই কথা গম পাব কিন্তু আজিও আপোনালোকক সেই অনুষ্ঠানলৈ মই ছেপ্টেম্বৰতে যদি পৰিস্থিতিত আয়োজন কৰোঁ সেইবিলাক নিমন্ত্ৰণ জনাইছোঁ ইয়াকে কৈ মোৰ প্ৰত্যেকৰ ধন্যবাদ জয় এনজে মিডিয়াৰ স্বত্বাধিকাৰ তথা বিশিষ্ট বেংক বিষয়া সমাজকৰ্মী নয়নজ্যোতি শৰ্মা ডাঙৰীয়া আমি আমন্ত্ৰণ জনাব বিচাৰিছোঁ সদায় ৰাইজৰ কাষত থিয় দিয়া অন্য এটি সংবাদ মাধ্যম যিটো সংবাদ মাধ্যমে ডাঁৰৰ পাতেৰে ডাঁৰেদি আমাক সদায় ৰাইজক সদায় সহায় কৰি আহিছে সেইটো হৈছে নিউজ নাও ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে নিউজ নাওৰ স্বত্বাধিকাৰ তথা পৰিচালক সঞ্চালক জ্যেষ্ঠ সাংবাদিক আমাৰ অতি শ্ৰদ্ধাৰ সমাজকৰ্মী উৎপল দাস ডাঙৰীয়া আমি উৎপল দাস ডাঙৰীয়াক মঞ্চলৈ আগুৱাই নিবলৈ উদ্যোগীসকলক অনুৰোধ জনাইছোঁ এয়া আমাৰ মাজত নিউজ নাওৰ স্বত্বাধিকাৰ তথা জ্যেষ্ঠ সাংবাদিক উৎপল দাস ডাঙৰীয়া আমি এই আবাহতে আপোনালোকৰ আগত পৰিচয় কৰিব বিচাৰিছোঁ আজি যি বৰ্ণাঢ্য ফেশ্বন শ্ব'ৰ প্ৰতিযোগিতা হ'ব এই প্ৰতিযোগিতাখনৰ তিনিগৰাকীকৈ সন্মানীয় বিচাৰক ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি সকলোৰে চিনাকি মই বিশেষ কৰাৰ প্ৰয়োজন নাই মই মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আজি প্ৰতিযোগিতাৰ অন্যতম বিচাৰকৰ আসন অলংকৃত কৰিব লগা জনপ্ৰিয় মডেল গ্ৰুমাৰ তথা বিভিন্ন ফেশ্বন শ্ব'ৰ প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ৰিজু আৰ শইকীয়া RS ক্ৰিয়েশ্যনৰ পৰিচালন সঞ্চালিকা তথা স্বত্বাধিকাৰ ৰিজু আৰ শইকীয়া এগৰাকী জনপ্ৰিয় মডেল গ্ৰুমাৰ ফেশ্বন ডিজাইনাৰ গতিকে আজি এই প্ৰতিযোগিতাৰ অন্যতম বিচাৰক মই ৰিজু আৰ শইকীয়াক মঞ্চলৈ আদৰণি জনাব উদ্যোগীসকলক অনুৰোধ জনাইছোঁ এয়া ৰিজু আৰ শইকীয়া RS ক্ৰিয়েশ্যনৰ স্বত্বাধিকাৰ তথা জনপ্ৰিয় মডেল ফেশ্বন ডিজাইনাৰ মই অন্য এগৰাকী বিচাৰক আপোনালোকে জানিব সকলোৰে পৰিচিত এজন সুদৰ্শন যুৱক অসমীয়া কেইবাখনো বোলছবিত
তেখেতে বিশেষ চৰিত্ৰত অভিনয় কৰি ৰাইজৰ হৃদয় মণিকোঠা জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে তেখেত এগৰাকী জিম ইনষ্ট্ৰাক্টৰ তথা এজন জনপ্ৰিয় মডেল আমাৰ সকলোৰে শ্ৰদ্ধাৰ চিৰঞ্জিত দত্ত। মই চিৰঞ্জিত দত্তক মঞ্চলৈ স্বাগত জনাইছোঁ। এয়া চিৰঞ্জিত দত্ত, জনপ্ৰিয় অভিনেতা তথা মডেল গ্ৰুমাৰ। মই আমন্ত্ৰণ জনাব বিচাৰিম অন্য এগৰাকী আজিৰ প্ৰতিযোগিতাৰ বিচাৰক, জনপ্ৰিয় মডেল গ্ৰুমাৰ ৰক্তিম কুমাৰ দাস। ৰক্তিম কুমাৰ দাস ডাঙৰীয়া, মই ৰক্তিম কুমাৰ দাস ডাঙৰীয়াকো আপোনাৰ লগত পৰিচয় কৰিব বিচাৰিছোঁ। এয়া ৰক্তিম কুমাৰ দাস, আজি অন্য এগৰাকী বিচাৰক। এই তিনিগৰাকী সন্মানীয় বিচাৰক আজি প্ৰতিযোগিতাৰ, গতিকে তিনিগৰাকীৰ বাবে আপোনালোকৰ পৰা পুনৰ এজনী হাত চাপিব বিচাৰিলোঁ। আৰু এয়া পাওঁতে আমাৰ মঞ্চত উপবিষ্ট প্ৰত্যেকগৰাকী বিশিষ্ট ব্যক্তিক আমাৰ উদ্যোক্তাসকলৰ তৰফৰ পৰা সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছোঁ। প্ৰথমে মই এনজে মিডিয়াৰ পৰিচালন সঞ্চালক বিশিষ্ট সমাজকৰ্মী নয়নজ্যোতি শৰ্মা ডাঙৰীয়াক আমাৰ উদ্যোক্তাসকলক সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছোঁ। আমাৰ এখন হেঁপাহৰ বিহুৱান, এখন চেলেং চাদৰ, এটি স্মাৰকেৰে তেখেতক সম্ভাষণ জ্ঞাপন কৰিছে। তাৰ পাছতে আমাৰ অন্য এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা নিউজ নাওৰ পৰিচালক সঞ্চালক স্বত্বাধিকাৰ বিশিষ্ট সমাজকৰ্মী উৎপল দাস ডাঙৰীয়া। আমি তেখেতক সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছোঁ। উদ্যোক্তাসকলৰ হৈ অৰুণজ্যোতি বৰা ডাঙৰীয়াই তেখেতক আমাৰ এখন হেঁপাহৰ বিহুৱান, এটি স্মাৰক, এটি স্মাৰকেৰে তেখেতক সম্ভাষণ জ্ঞাপন কৰিছে। তাৰ পাছতে আমি আজি প্ৰতিযোগিতাৰ জনপ্ৰিয় মডেল গ্ৰুমাৰ তথা ফেশ্বন ডিজাইনাৰ ৰিজৱাৰ শইকীয়া ডাঙৰীয়াই সম্ভাষণ জ্ঞাপন কৰিব উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। উদ্যোক্তাসকলৰ হৈ পপী ৰাভা ডাঙৰীয়াই তেখেতক সম্ভাষণ জ্ঞাপন কৰিব। এয়া এখনি হেঁপাহৰ বিহুৱান, আমাৰ স্বাভিমান এখন চেলেং চাদৰ আৰু এটি স্মাৰকেৰে এয়া অন্যতম বিচাৰক ৰিজৱাৰ শইকীয়া ডাঙৰীয়াই সম্ভাষণ জ্ঞাপন কৰিছে। জনপ্ৰিয় মডেল তথা আসাম ছুপাৰষ্টাৰৰ পৰিচালন সঞ্চালিকা পপী ৰাভা ডাঙৰীয়া। তাৰ পাছতে আমি অন্য এগৰাকী বিচাৰক তথা জিম ইনষ্ট্ৰাক্টৰ অভিনেতা চিৰঞ্জিত দত্ত ডাঙৰীয়াক আমি সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছোঁ। এয়া উদ্যোক্তাসকলৰ হৈ চন্দ্ৰিকা হাজৰিকা ডাঙৰীয়াই তেখেতক সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছে। এয়া চন্দ্ৰিকা হাজৰিকাৰ পপী ৰাভা ডাঙৰীয়াই আমাৰ অন্যতম বিচাৰক চিৰঞ্জিত দত্ত ডাঙৰীয়াক এখন হেঁপাহৰ বিহুৱান, এটি স্মাৰকেৰে সম্ভাষণ জ্ঞাপন কৰিছে। লগতে এটা উপহাৰ তাৰ পাছতে আমাৰ লগত আছে অন্য এগৰাকী বিচাৰক ৰক্তিম ৰঞ্জন দাস ডাঙৰীয়া। আমি তেখেতক সম্ভাষণ জ্ঞাপন কৰিব উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। উদ্যোক্তাসকলৰ হৈ অৰুণজ্যোতি বৰা ডাঙৰীয়া আৰু পপী ৰাভা ডাঙৰীয়াই আমি এইগৰাকী জনপ্ৰিয় মডেল গ্ৰুমাৰ ৰক্তিম কুমাৰ দাস ডাঙৰীয়াক সম্ভাষণ জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া উদ্যোক্তাসকলৰ হৈ অৰুণজ্যোতি বৰা ডাঙৰীয়াই অন্যতম বিচাৰক ৰক্তিম কুমাৰ দাস ডাঙৰীয়াক এখন হেঁপাহৰ বিহুৱান, এটি স্মাৰক আৰু এটা উপহাৰ উপলব্ধ সম্ভাষণ জ্ঞাপন কৰিছে। আমি তিনিগৰাকী বিচাৰকৰ বাবে আপোনালোকৰ পৰা এজাৱৰি জোৰদাৰ হাত চাপৰি বিচাৰি আমি তেখেতসকলক আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰপিছত আমি দুয়োগৰাকী জ্যেষ্ঠ Assam Superstar 2025
অনুষ্ঠিত কৰিবলৈ লৈছে। এতিয়া অলপ পিছতে আপোনালোকে দেখা পাব গ্ৰেণ্ড ফিনালে। গতিকে সকলোকে উদ্যোক্তাসকলে সহায় সহযোগিতা কামনা কৰিছে। আমিও আপোনালোকক বিশেষকৈ পাৰ্টিচিপেণ্ট যিসকলে কৰিব তেখেতসকলক শুভেচ্ছা জনাইছোঁ। আৰু এই অনুষ্ঠানটিৰ যোগেদি যিসকলে ইয়াত পাৰ্টিচিপেট কৰিলে তেখেতসকলৰ এক উদ্যোক্তাসকলে প্লেটফৰ্ম দিছে, যাৰ যোগেদি তেখেতসকলে পাৰফৰ্ম কৰিব পাৰিছে আৰু ভৱিষ্যতে আগুৱাই যাবৰ কাৰণে আমি ইয়াৰ পৰাই শুভেচ্ছা জনাইছোঁ আৰু এই অনুষ্ঠানটিৰ সফলতা কামনা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ দাদা। অতি চমু তাৎপৰ্যপূৰ্ণ মন্তব্যৰে আমাক উৎসাহিত কৰা শ্ৰদ্ধাৰ নয়নজ্যোতি প্ৰভা ডাঙৰীয়ালৈ মই আন্তৰিক ধন্যবাদ জনালোঁ। আমাৰ মাজত উপস্থিত আছে নিউজ নাওৰ শ্ৰদ্ধাধীনৰ জ্যেষ্ঠ সাংবাদিক উৎপল দাস ডাঙৰীয়া। মই তেখেতকো মনৰ ভাৱ ব্যক্ত কৰিব অনুৰোধ জনাওঁ। ধন্যবাদ। আজি ৰবিবাৰৰ এই সভাপতিতাত উপস্থিত পৰম শ্ৰদ্ধাৰ তথা বিশিষ্ট ব্যক্তিগণ আৰু উদ্যোক্তাসকলে শুভেচ্ছা জ্ঞাপন কৰি ইয়াৰ লগতে আজি এই সৌন্দৰ্য প্ৰতিযোগিতাত যিসকল ইয়াত ভাগ লৈছে তেওঁলোকলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে এই মঞ্চৰ পৰাই কেৱল জীৱনতে নহয় তেওঁলোকৰ পিছতে নিজৰ নাম উজ্বলাই দিব বুলি মই আশা প্ৰকাশ কৰিলোঁ। ইয়াৰ লগতে বিচাৰক মণ্ডলী আৰু খুব সুন্দৰকৈ এই অনুষ্ঠানটি আগধৰা অতি গৌৰৱৰ ৰঞ্জন শৰ্মালৈ শুভেচ্ছা থাকিলে আৰু যিসকল ইয়াত ভাগ লোৱা প্ৰতিযোগীয়ে পুনৰবাৰ মই শুভেচ্ছা জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ প্ৰদান। আমি মঞ্চত উপবিষ্ট দুইগৰাকী বিশিষ্ট ব্যক্তিক পুনৰবাৰ আন্তৰিক কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰোঁ। তেখেতসকলৰ বাবে আসন গ্ৰহণ কৰিব মঞ্চলৈ স্বাগতম জনাইছোঁ। আমাৰ মাজত আছে অনুপম বৰা। অনুপমক মঞ্চলৈ স্বাগতম জনাইছোঁ। আমাৰ মাজত আছে দিগন্ত দাস, নয়ন ফুকন, ৰাজেশ তাঁতী, নয়ন বৰা, সঞ্জয় শইকীয়া, আদিত্য বৰবৰা, প্ৰাণদীপ শইকীয়া, দিলীপ চৌধুৰী, পৰাগ মেধি, অনুদা দত্ত। আমি আটাইকেইগৰাকী মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ৰাইজৰ মাজত যোগান ধৰে। আচলতে নেপথ্যত থাকে, কিন্তু এখেতসকলে আচলতে সকলোতকৈ ডাঙৰ সমাজকৰ্মী। গতিকে এখেতসকলৰ বাবে এজাৰি খুব জোৰকৈ হাত চাপৰি দিয়ক আপোনালোকৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু এই আপাহতে প্ৰত্যেকগৰাকী আমাৰ অতি শ্ৰদ্ধাৰ সংবাদকৰ্মী একোখনকৈ আমাৰ হেঁপাহৰ বিহুৱান পিঠাবলৈ তেখেতসকলে উদ্যোক্তাসকলক মই অনুৰোধ জনাইছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি খৰতকীয়াকৈ প্ৰত্যেকগৰাকী আমাৰ শ্ৰদ্ধাৰ সাংবাদিকক একোখনকৈ গামোচা অৰূপজ্যোতি বৰা ডাঙৰীয়াই আমাৰ প্ৰত্যেকগৰাকী সাংবাদিককে গামোচা পৰিধান কৰিছে। আমাৰ যিকোনো এটা অনুষ্ঠানৰ ভাল খবৰবিলাক কিন্তু সমাজলৈ এখেতসকলে কঢ়িয়াই লৈ যায়। এখেতসকলে ৰাইজক গাঁৱৰ বাতৰি গাৰে দিয়ে। গতিকে এখেতসকল থকাৰ কাৰণে সমাজখন ইমান সুশৃংখলিত হৈ আছে। সমাজত অপকৰ্মবিলাক নোহোৱা হৈছে, কিন্তু বহুত পৰিমাণে কমি আছে। গতিকে পুনৰবাৰ এখেতসকলৰ বাবে আপোনালোকৰ পৰা এজাৰি অভিনন্দন আৰু আশীৰ্বাদৰ হাত চাপৰি বিচাৰিছোঁ। তেখেতলোক সুস্থ হৈ থাকক, এইদৰে সুস্থ কৰি অধিকাৰী হৈ থাকক আৰু ৰাইজৰ সেৱা অত্যন্ত পৰিৰে এইদৰে প্ৰতি হৈ থাকক। ধন্যবাদ। পৰৱৰ্তী সময়ত যদি আমাৰ আৰু আমন্ত্ৰিত সাংবাদিকসকল আছে, পৰৱৰ্তী সময়ত পৰিচয় কৰাই দিম। এতিয়া মঞ্চত উপবিষ্ট প্ৰত্যেকগৰাকী শ্ৰদ্ধাৰ সাংবাদিকৰ আন্তৰিক শ্ৰদ্ধাৰ কৃতজ্ঞতা জনাই আমি আসন গ্ৰহণ কৰিব অনুৰোধ জনাওঁ। বিচাৰিছোঁ আৰু
প্ৰত্যেকগৰাকী প্ৰতিযোগীক আমি মঞ্চৰ কাষলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ উদ্যোক্তাসকলে জানিবলৈ দিছে এই বিনম্ৰ অনুৰোধ, ইতিমধ্যে যিসকল প্ৰতিযোগী আজি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া যিসকল মডেল যিসকল প্ৰতিযোগী আছে, যাৰ মেকআপ কৰি ইতিমধ্যে হৈ গৈছে, তেওঁলোক গ্ৰীণ ৰুমৰ পৰা আমাৰ মঞ্চৰ কাষলৈ আহিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে। আৰু এটি বিনম্ৰ অনুৰোধ, অভিভাৱকসকলে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছে গ্ৰীণ ৰুমত, আমি তেখেতসকলক আহি পেলাই আমাৰ দৰ্শকৰ আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। যিহেতু আমাৰ অভিভাৱকসকলে ভিৰ কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে, গতিকে আপোনালোকে আপোনালোকৰ সন্তানসকলক প্ৰয়োজনীয় বস্তু পিঠাই আৰু ইয়াৰ পাছতে এইগৰাকী সাংবাদিকক সম্ভাষণ জ্ঞাপন কৰিবলৈ আমাৰ উদ্যোক্তাসকলৰ হৈ অৰুণজ্যোতি বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। যদিও বজাবাহনৰ আশাত কোনোদিন কাম কৰা নাই, সদায় জীৱন আৰু জীৱিকাৰ কাৰণে কাম কৰি আহিছোঁ আৰু যিহেতু ভাল পাওঁ, অভিনয় ভাল পাওঁ, সেইকাৰণে কাম কৰি আহিছোঁ। তথাপিও অনাকাংক্ষিতভাৱে এনেকৈ যেতিয়া কিবা এটা সন্মান পোৱা যায়, কাৰণো ভাল নালাগিব, মোৰো ভাল লাগিছে। দৰ্শকৰ ওচৰত, সকলোৰে ওচৰত পুনৰবাৰ দায়বদ্ধ হ'লোঁ। ভৱিষ্যতেও চেষ্টা কৰি ভালদৰে যাতে নিজৰ কামবিলাক কৰিব পাৰোঁ আৰু পুনৰবাৰ তেখেতসকলক ধন্যবাদ আৰু মঞ্জু বৰা বাইদেউৰ ছবি আহিব, যাত্ৰী